কৰ্ণাটকৰ নিৰ্বাচনৰ পিছত বা যিটো উত্থান হৈছিল আৰু টিম ইণ্ডিয়াৰ যিখিনি ছাকচেছ হৈছিল, যদিও পাৰ্লামেণ্টে তেখেতসকলে চৰকাৰত আহিব পৰা নাই, কিন্তু টিম ইণ্ডিয়াৰ এটা ভাল ফলাফল হৈছিল। পাৰ্লামেণ্টত আজি এইবাৰ বিজেপি নিৰংকুশ যিটো সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হোৱা নাছিল, তাৰ ফলত এটা ভাবিছিল যে টিম ইণ্ডিয়াৰ এটা ভাল ফলাফল হ'ব ৰাহুল গান্ধীৰ নেতৃত্বত। কিন্তু ষ্টেট ইলেকশ্যনবিলাকত কংগ্ৰেছে অকলশৰীয়াকৈ খেলিবলৈ গৈ চবকে এই ছেকুলাৰ ফ'ৰ্চখিনিৰ ডিভিজন হ'বলৈ গৈ বা পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ পিছত আমি কোনো ধৰণৰ টিম ইণ্ডিয়াৰ কোনো বৈঠক দেখা নাই, তেখেতসকলৰ কোনো ষ্ট্ৰেটেজি দেখা নাই। আৰু এইটোৰ ফলত বিজেপিৰ জয় হৈছে, বিজেপি সক্ষম হৈছে যে আমি NDA ঠিকেই আছোঁ, কিন্তু টিম ইণ্ডিয়া বহুধা বিভক্ত হৈ গ'ল, তেখেতসকল লিডাৰ মাজত অৰিয়া হ'ল, ষ্টেট পলিটিক্স বেলেগ হ'ল। এইখিনি কাৰণেই পৰাজয়ৰ মূল কাৰণ বুলি মই অনুভৱ কৰোঁ। নিৰ্বাচনত প্ৰভাৱ হয়তো ন' ডাউট বিজেপিয়ে আজিৰ দিনত কিছু পজিটিভ এটা এছপেক্টত থাকিব। তেখেতসকলে যদি ষ্টেট ইলেকশ্যনবিলাক জিকি আছে, পৰৱৰ্তী বিধানসভা নিৰ্বাচনবিলাকত বিজেপি ন' ডাউট এইটোত এটা পজিটিভ ছাইড ল'ব বা এটা সুবিধা লোৱাৰ সম্ভাৱনা আছে। যদি এইটো টিম ইণ্ডিয়াই আকৌ বুজি নুঠে, বিজেপি বিৰোধী শক্তিবিলাক এককভাৱে লৰাই নকৰে, তেখেতসকলে যদি এককভাৱে একগোট হ'ব নোৱাৰে, তেতিয়াহ'লে কিন্তু আকৌ এই টিম ইণ্ডিয়াৰ বেলেগ বেলেগে খেলিলে ছেকুলাৰ ভোট ডিভিজন কৰি পৰাজয়ৰ সম্ভাৱনাটো বেছি থাকিব। মই ভাবোঁ যে এই মুহূৰ্তত টিম ইণ্ডিয়াই সকলো ভেদাভেদ পাহৰি আমাৰ যিটো সাম্প্ৰদায়িক বিজেপিৰ যিটো কাৰুকাৰ্য, এইটো যদি বন্ধ কৰিব বিচাৰে, সকলো দল একেলগে হৈ আকৌ ভেদাভেদ পাহৰি নতুনকৈ যদি আকৌ চিন্তাধাৰা কৰি মমতা বেনাৰ্জী, আমাৰ অৰবিন্দ কেজৰিৱাল, অখিলেশ, তাৰপিছত আমাৰ তেজস্বী যাদৱ, যিখিনি লিডাৰ্ছ আছে, সাউথৰ যিখিনি লিডাৰ্ছ আছে, গোটেইখিনি মিলি যদি আকৌ চেষ্টা কৰে, ন' ডাউট এটা ফলাফল আহিব পাৰে। আদাৰৱাইজ বিজেপিৰ জয় জয় হ'ব।